হেল্ল' গাইজ, আপোনাৰ সকলোকে আমাৰ এই নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে চিটিও মাৰিছে ফিচ ফিচ। চচুৰবাৰীৰ পৰা এই বাঁহ গাজ দি পঠিয়ালে। মানে চচুৰবাৰীত বাঁহ গছ বহুত আছে, সেইটো কাৰণে বাঁহ গাজ এইটো মানে ইয়াৰ ডিছ এটা আছে মটৰৰ লগত বনাই। আপোনালোকে কেনেকৈ কি কৰি খায় কমেণ্ট কৰি ক'ব। আৰু কাজি নেমু দি পঠিয়াইছে। এইটো সৰিয়হ ফুলৰ ছানফ্লাৱাৰ গুটিটো মানে এইটো ছানফ্লাৱাৰটো কি কয় ন অসমীয়াত? বেলি ফুল। পাহৰি যাওঁ, মুখত আছে পেটত নাই। আপেল দিছে, চচুৰবাৰীৰ পৰা মধুৰি দিছে, আৰু তাৰ এইফালে মাংস বনাই আছে। মাংসটো খালি ৰেচিপি দেখাব কওঁ, তাই লাজ কৰে, সেইকাৰণে কি কৰিব আৰু ময়ো বহুত হেপী, কাৰণ মই এতিয়া কিছুদিনৰ পাছত পাপা বনিম। আমাৰ নিউ এটা ফেমিলি মেম্বাৰ আহিব। কিন্তু দুখৰ এইটোৱে কথা, আৰু কোনো মানে মা বা দেউতা নাই যে নাতি পুতি চাওঁ। এতিয়া চব মানে ময়ে চাবলগীয়া আছে আৰু তাই আমি দুটাই ফেমিলি মেম্বাৰ। নতুনকৈ ব্লগ বনাইছোঁ, আপোনালোকৰ ছাপৰ্ট লাগে। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাপৰ্ট কৰিব দেই। এতিয়া এইটো মানে গাঁৱলীয়া গৰু গাখীৰ আৰু যোনবোৰ মানে বাইকত চাইকেলত লয় সেইবোৰ ভাল নহয়, পানী মিক্স থাকে। চ' তাই প্ৰেগনেণ্ট বুলি এই গাখীৰটো সদায় পানী বইল কৰি থওঁ, মৰ্ণিং খাই আৰু ৰাতি এগিলাচ। ৰাতিপুৱা হালধি দিয়ে আৰু কেঁচা হালধিৰ লগত, কিন্তু নাইটত কি দি খোৱা কৈ দিয়া আকৌ মেল্টাও আংগনবাড়ীৰ পৰা দিছে মেল্টা বিটা দিয়ে, যিয়ে নহওক কিন্তু ভাল হৈছে। আজিকালি আংগনবাড়ীটো বহুত ছাপৰ্ট কৰে। চিকেনটো বহুত ধুনীয়া এটা কালাৰ আহিছে, হালধি দিয়া নাই। যদিহে ভিউজ আহে এইটো, তেতিয়াহে আমি ৰেচিপিটো দেখাম। মানে ভিউজটো নাহে, ইমান ব্লগ বনাই থাকোঁ। আৰু এয়াও আনি থৈছোঁ, কিন্তু ইয়াৰ একো কাম নাই। ইয়াত আপোনালোকক দেখাম দেই, ইয়াত চাব এই ধূলি, ইমান ধূলি চাব। ইয়াতো ধূলি চাওক, এই চাওক ধূলি, ইয়াত ধূলি পৰি গৈছে, মকৰা জাল বহি গৈছে চাওক। এনেই লোৱা হ'ল এইটো, ভিউজ নাপাম, কি কৰিম? গতিকে ভিউজ নাপালে আৰু ছাবস্ক্ৰাইবাৰ নহ'লে ভিডিঅ' বনায়ো একো লাভ নাই যেন লাগে। কোনোবা চালেতো ভাল লাগিব, কোনোবা নাচালে ভিউজ নাপালে আমিনো কিয়নো ভিডিঅ'টো পাওঁ এনেকুৱা লাগে। লাইফটোত বহুত টাইম নাপাওঁ। তুমি একো নহয়, তুমি ইমান 2-3 বছৰ যেনেকৈ আছোঁ মানে মোৰ ওচৰত একো নাই, মানে দেখাই দিছোঁ মানে কোনো মাইকী মানুহ এজনীয়ে গোটেই সংসাৰ ধুনীয়াকৈ ওলাব বিচাৰে। তাৰপৰা ধুনীয়াকৈ ময়ো ওলাব বিচাৰোঁ। তুমি মতা মানুহ কি ধুনীয়াকৈ ওলাবা? মই ধুনীয়াকৈ এতিয়া ল'ম অকণমান নিজৰ মুখত থপৰাটো ধুনীয়া দেখিব। 2 বছৰে হৈ গ'লচোন। সমগ্ৰ বিশ্বই নহয়, বিশ্বই নাচায় আৰু কি বিশ্বই আছে? 2 বছৰ এতিয়া 2 বছৰে হ'ল। তুমি মোক নুলিয়াবা। 2 বছৰ হ'লে নাই হোৱা। তুমি কি মানুহ ব্লগ বনাবলৈ গোটেই ৰিয়েল লাইফটো দেখায়। তুমি কি এনেকুৱাই মানে গোটেই হোল লাইফ থাকি যাবা নি? ফুট ল'ব লাগে কিবা কথা। থপৰাটো কেনেকুৱা দেখাইছে? তোমাৰ থপৰাটো বহুত ধুনীয়া দেখাইছে। মোৰ থপৰাটো কেনেকুৱা দেখাইছে? মোৰ থপৰাটো ভাল লাগিছে। তোমাৰ থপৰা দেখাইছে, থপৰা। তোমাৰ থপৰাটো বেছি ধুনীয়া। নিসিজাকৈ মাংস খুৱাই দিম আকৌ। কেলে? এইটো অথনি
কচু বনাইছিলোঁ, মানে মানুহজনী বনাইছে আৰু ক'লা কচু মজা লাগিলে খাই, অকণমান বাচি গ'ল, সেইটো খাই দিম মাংসৰ লগত। কিন্তু ঢাকি থোৱা নাই, হ'লেও খাম। কিন্তু ঢাকি থৈছিলে আৰু কিন্তু ঢাকি থোৱা নাই বুলি কৈছে, কিন্তু হ'লেও মই খাম এণ্ড খাম। কুকাৰ চিটি বাজিব আৰু ডাইৰেক্ট ভাতটো খাই দিম আৰু। যাৰ মানে ৱাইফ আছে আৰু মা দেউতা নাই, তাহাঁতি মোৰ প্ৰব্লেমটো বুজি পাব। প্ৰব্লেমটো মানে হয় কি, আৰু যোনে মানে এনেকুৱা লাইফ পাৰ কৰিছে সিয়ে বুজি পাব। এটা মা দেউতা ফেমিলি একো মানে বিনা ফেমিলি পাৰ্চন, বিনা ছাপৰ্ট, বিনা বেকবন হোৱাকৈ লাইফ ষ্টে কৰাটো এইটো বহুত প্ৰব্লেম আছে। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আমিও আজিৰ কাৰণে সমাপ্ত দিছোঁ, ভাতটো খাওঁ আৰু। থেংক ইউ। আমাৰ আকৌ কি হয়, লোকৰ ফেমিলি ব্লগ বনালে ফেমিলি ওলায়, মা আইতা দাদা দাদি চব বস্তু ওলাব। আমাৰ আকৌ ধেৰ, এই টেবুলখন এনেকুৱা নাই, সেই টেবুলখন এনেকুৱা নাই। চ' কি কৰিমনো, আপোনালোকে কিবা এটা আলোচনা কৰি ক'ব যে মই কি কৰিব লাগে। আমাকতো ব্লগ বনাবই নিদিয়ে। চাওক, এইগৰাকীয়ে মোক বনাব নিদিয়ে দেই, মই ইমানে কৈ দিলোঁ। বহুত অত্যাচাৰ হৈ আছে মোৰ লগত। এনি কুৱেশ্যন? লোৱা, মাংস হ'ল নাই? হ'লে নিসিজাকৈ খুৱাই দিম। নিসিজাকৈ খুৱাই দিবা? আহা, মাংসটো এতিয়া গোন্ধটো গৰম। এইটো হৈ গ'ল। এতিয়া গাখীৰ গৰম কৰি দিম। গাখীৰ পৰি গৈছে। এইফালে আহা। এতিয়া গাখীৰ গৰম কৰি দিম। তুমি কৰিবা, মই কৰিম। গাখীৰটো গৰম কৰিলে কি হয়, চাকি লোৱা আগে। আমাৰ এইটো মানে চিলিণ্ডাৰ, গেছ চিলিণ্ডাৰৰ লগত দিয়া লাইটাৰ। এইটো কাম নাই, এইবোৰ খালি খেতে কৰে, একো কাম নাই। এতিয়া আমি এইটো কাৰণে ৰিয়েল লাইটাৰ লৈ এইটো জ্বলি গ'ল। আলহী নালাগে অ'। এনেকৈ পৰিলে আলহী নাহে ন। আমাৰে খাব নাই, আলহী নালাগে। তাৰপৰা এতিয়া গাখীৰটো এনেকৈ ঢালিলে কি হয়, পোক চোকবোৰ থাকি যায়। পোক চোক নহয়, আৰু শাওনৰ মাহটো এই ঘাঁহ চাহ গৰু এইবোৰ বহুত পোক চোক পৰে। নোম চোম পৰি আহিব, সেইটো কাৰণে চাকিব দিওঁ। কি দিছে নে ক'লে? এতিয়া অলপ পানী মিক্স কৰি অলপ পানী দিম। পানী দিলে কি হ'ব, গাখীৰ লাগি থকা গাখীৰটো চফাও হৈ যাব আৰু গোন্ধাই নাথাকিব। একচুৱেলি প্লাষ্টিক বটলটো ভাল নহয়, কিন্তু মানুহজনী মানে অলপ পেটলি হৈ গৈছেতো, এটা পাপা বনিব লৈছে, মানে অকণমান এলেহুৰীয়া হৈ গৈছে। এলেহুৰুৱা হৈ গৈছে। হ'ব আৰু নাই, এইবোৰ লেতেৰা। বৰ্তমান আমি ৰেণ্টত আছোঁ, ৰেণ্টত থাকিও উলুলুলু হৈ গৈছে। বৰ্তমান মানে আমি ৰেণ্টতে আছোঁ। মানে এতিয়া বিয়া, মোৰ দেউতা ঢুকুৱা আজি 10 বছৰে হ'ল। তাৰপৰা এতিয়া ৰেণ্টতে আছোঁ। তেতিয়াও ৰেণ্টতে আছিলোঁ। দেউতা বেমাৰতে মাটি বাৰী বিকি দিয়া হ'ল। মা সৰুৰ পৰাই নাই। চ' লাইফটোত এতিয়া লাইফ পাৰ্টনাৰ এটা আৰু মোৰ ভাইটি এটা আছে, সি বৰ্তমান কাম কৰি আছে। কিন্তু লাইফটো বহুত এটা ষ্ট্ৰাগল লাইফত জীয়াই আছোঁ। গতিকে এতিয়া মানুহজনী মোৰ প্ৰেগনেণ্ট যদিও মই মানে একো এটা এনেকৈ মই যিমান পাইছোঁ ছাপোৰ্ট কৰিছোঁ, কিন্তু লেকিন এটা মোৰ মা দেউতা থাকিলে যিমানটো ছাপোৰ্ট পালে হয়, সেইটো তাই পোৱা নাই মানে। গতিকে ময়ো ট্ৰাই কৰিছোঁ, আৰু ভগৱানে তেনেকৈ শক্তি দি থাকক, যাতে তাইক মই সুখত থওঁ।
তুমি শুকাত আছা নাই কৈ দিয়া আকৌ হে বহুত সুখত আছোঁ কিমান শুকাত আছে কিমান শুকাত আছে দেখাই দিয়ে বহুত সুখত আছোঁ মাংস দেৰি গৈছে ইমানে শুকাত আছে মাংসই দেৰি গৈছে নি হে একফালে মুৰ্গী ইফালে দুধ ইয়াৰ পৰা অকণমান চেটিকি পৰি গ'লে গাখীৰখিনি খাই আৰু ভাল লাগিব অঁ তাৰপৰা চিটিকি অলপ পেলাই দিয়া চামুচেৰে 1 চামুচমান পেলাই দিয়া আকৌ 1 চামুচ তাৰপৰা ইয়াত দি দিয়া लाजवाब हो जाएगा लाजवाब स्वाद का बल्ले बल्ले हो যাব बल्ले बल्ले মই বনাব বৰ্তমান পাৰিছোঁ চ' আজি এই আমাৰ মানে ৰুম অনাৰৰ হেৰি মধুৰি আছে বহুত মধুৰি বেক চাইড আমাৰ ৰুম মালিকৰ ৰুমটো কিনাৰতে ৱালৰ কিনাৰতে মধুৰি আছে তাৰপৰা মাজে মাজে এটা এটা ছিঙি আনো বহুত পকি গেলি পৰিও যায় তেখেতে গম পালে কিজানি বেয়া হ'ব পাৰে একো নাই এটা দুটাই লৈছোঁ ন এইটো চুৰ কৰা বুলি নকয় এইটো নিজৰ ভাবিয়ে লৈছোঁ আৰু কি নিজৰ নহয় বাৰু তুমি কি কোৱা বাৰু মই কি ক'ম দাদ আৰু মই যে কিবা কিবি কৈ থাকোঁ মই ব্লগ বনাওঁ বা ভিডিঅ' বনাওঁ বহুত মানে মোৰ মানুহজনী বহুত টেলেণ্টেডটো বহুত কয় এই এনেকৈ কৰিবা এইটো চাৰ্ট পিন্ধিবা এই বেগফালে চোৱা এতিয়া মানে মই এনেকৈ যেনিবা ভিডিঅ' বনাইছোঁ এইটো কেলৈ থাকিব লাগে চ' তেনেকুৱা কথা এতিয়া পাৰ্লাৰটো যেনিবা এইটো খোজকাঢ়িছে এইটো এনেকৈ নবনাবা ঘৰৰ কণ্ডিশ্যন দেখা এই গোটেই ৰাইজে চাওক এই দৰ্জা চিয়াৰ চব চাওক কি আছে যি আছে জিনা নাই শৰ্মানে কা কিয়া है গাখীৰখিনি বেয়া হ'ল ইমান পটককৈ উতলিলে যে দিছিলেহে এতিয়া মাংস সিজিলা না হা ভোক লাগিছে নহয় ভোক লাগিছে ভাত বাকী আছে ন এইটো পাতি দিলোঁ ভাতৰ 2 চিটি হ'ব তাৰপাছত খাম ভোক লাগিছেগৈ